Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম MNDC ষ্টিল লিমিটেডৰ পৰা ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে য'ত আপোনাৰ 900 প্লাস ভেকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। MNDC Still Limited Requirement 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো য'ত আপুনি এপ্লাই কৰিব পাৰিব 934 পোষ্টৰ কাৰণে আৰু তাৰ ডিটেইলছ খিনি দিয়া আছে চাওক। অৰ্গানাইজেচন NMDC Still Limited ৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো, এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে 02/2025। টোটাল আপোনাৰ ভেকেন্সি আছে 934। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইন এপ্লিকেশন সাবমিট কৰিব লাগিব আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে। তো অফিশিয়াল ওয়েবসাইটটো দিয়া আছে, আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি যদি সাৰ্চ কৰে mndcstill.mndc.co.in সাৰ্চ কৰিলে আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। এটা জব পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে বা ডিপ্লোমা কৰিছে বা ITI কোৰ্স আপুনি কৰিছে বা আপুনি CA কৰিছে বা MBA কৰিছে বা আপুনি PGDM কৰিছে বা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰিছে বা MBA কৰিছে MA কৰিছে আপুনি, তেনেকুৱা ধৰক ইকুইভ্যালেন্ট যদি ডিগ্ৰী আপুনি কৰিছে তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা, তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে চাওক এজ লিমিট খিনি, য'ত আপোনাৰ মেক্সিমাম এজ লিমিট দিয়া আছে 50 ইয়াৰ্স লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব ৰিজাৰ্ভেশন ক্যাটেগৰি ৱাইজ এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপোনাৰ এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব। এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব যেতিয়া আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব, তেতিয়া আপুনি ক্যাটেগৰি ৱাইজ এপ্লিকেশন ফি পেমেন্ট খিনি দিয়া আছে এইখিনি পেমেন্ট আপুনি কৰি কিনে আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট কৰিব লাগিব। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 500। যদি আপুনি SC ST PWD বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। পেমেন্ট যেটো মোড হয় আপুনি কৰিব লাগিব আপোনাৰ পেমেন্টটো অনলাইনত, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক পোষ্টখিনিৰ আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব। সিলেকশন প্ৰসেসত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে, আপুনি ফেস কৰিব লাগিব বেছড অন ওয়াকিং ইন্টাৰভিউ। আৰু যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া আপুনি প্ৰেফাৰ কৰিব লাগিব যেটো ইন্টাৰভিউ লোকেশন আছে এটো সিলেক্ট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। আৰু যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব ইহঁতক ডকুমেন্টস ভেৰিফিকেশন এণ্ড ইন্টাৰভিউৰ কাৰণে মাতা হ'ব। আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো ডকুমেন্টস খিনি থাকিব লগতে আপোনাৰ এক্সপেৰিয়েন্সৰ ডিটেইলছৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু তাৰ পিছত আপোনাক ডকুমেন্টস ভেৰিফিকেশন এণ্ড ইন্টাৰভিউৰ কাৰণে মাতিব। এটা চাওক পোষ্টখিনিত আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰোতে প্ৰথমতে ভিজিট কৰিব আপুনি অফিশিয়াল ওয়েবসাইটত, নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে যোৱাৰ পিছত আপুনি এপ্লাই যেটো এপ্লিকেশন পোৰ্টাল আছে তাতে আপুনি ভিজিট কৰিব লাগিব। আৰু ফাৰ্স্ট টাইম যেটোকে আপুনি এইটো পোৰ্টালত ভিজিট কৰিলে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব আৰু যদি আপুনি আগতে এপ্লাই কৰি পাইছে তেতিয়াহলে আপুনি লগইন অপচনত যাব লাগিব। তো ৰেজিষ্ট্ৰেচন প্ৰসেসত আপুনি ৰেজিষ্ট্ৰেচনত যাব, তাতে আপুনি আপোনাৰ বেসিক ডিটেইলছ খিনি ফিল আপ কৰিব। নেক্সট আপুনি তাৰ পৰা যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, আপলোড কৰিব লাগিব অল ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি। লগতে আপুনি সিলেক্ট কৰিব লাগিব প্ৰেফাৰ কৰিব লাগিব আপুনি কোনটো লোকেশনত ইন্টাৰভিউ ফেস কৰিব। নেক্সট আপোনাৰ ক্যাটেগৰি ৱাইজ যদি পেমেন্ট খিনি এপ্লিকেবল হয় আপুনি এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব লাগিব। নেক্সট আপুনি ফাইনাল সাবমিট দিব আপোনাৰ এপ্লিকেশনটো ফাৰ্স্ট সাবমিট দি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব। এটা সক ইম্পৰ্টেন্ট ডেটস খিনি। তো অনলাইন এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 24 এপ্ৰিল 2025 ৰ পৰা অনলাইন যেটো পোৰ্টাল হয় এটো খুলি দিয়া হৈছে আৰু আপোনাৰ লাষ্ট যেটো এপ্লাই ডেট হয় আপুনি 8 মে 2025 লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেষ্টেড হয় তেতিয়াহলে আপুনি এই ভিডিঅৰ ডেসক্ৰিপচন চেক কৰিব, যত আপোনাৰ মই ইম্পৰ্টেন্ট লিংক খিনি প্ৰভাইড কৰি দিম আৰু তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি যদি ইম্পৰ্টেন্ট লিংক খিনি আছে এপ্লাই পোৰ্টালত ভিজিট কৰিব পাৰিব। এতিয়া সব অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই প্ৰভাইড কৰি দিম, আপুনি ক্লিক কৰিলে এইটো অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। নেক্সট ওপৰত দিয়া আছে আপোনাৰ যেটো মেনু বাটন আছে তাতে কেৰিয়াৰ অপচনত যাব, যাই কিনে আপুনি সব যেটো এপ্লাই বাটন আছে তাতে ক্লিক কৰিব লাগিব। এতিয়া সব যেটো কেৰিয়াৰ অপচন আছে কেৰিয়াৰ অপচনত যেতিয়া আপুনি আহিব এপ্লাই পোৰ্টালত যাই কিনে নটিফিকেশন তাতে সব এপ্লাই অনলাইন দিয়া আছে আৰু এপ্লিকেন্ট লগইন বুলি। তো যেটোকে ফাৰ্স্ট টাইম আপুনি আহিছে তেতিয়াহলে আপুনি ক্লিক কৰিব লাগিব এপ্লাই অনলাইন অপচনত। যদি আপুনি আগতে এপ্লাই কৰি পাইছে তেতিয়াহলে এপ্লিকেন্ট লগইন অপচনত যাব লাগিব। এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ এপ্লাই অনলাইনত ক্লিক কৰক। নেক্সট আপুনি দিব লাগিব ফুল নেম এজ পাৰ যেটো আপোনাৰ ক্লাছ 10 ৰ যেটো আপোনাৰ সাৰ্টিফিকেট আছে বা মাৰ্কশিট আছে এজ পাৰ দা ডকুমেন্টস হিচাপত আপোনাৰ আপুনি নেম খিনি আপুনি ফুল নেমটো আপুনি এন্টাৰ কৰিব।
নেক্সট আপুনি দিব সিলেক্ট কৰিব লাগিব আপোনাৰ জেন্ডাৰটো আপোনাৰ যেটো জেন্ডাৰ হয় এটা আপুনি সিলেক্ট কৰিব যেটো ড্ৰপ ডাউন দিয়া থাকে ড্ৰপ ডাউনৰ পৰা আপুনি সিলেক্ট কৰি ল'ব নেক্সট আপোনাৰ ডিপাৰ্টমেন্ট সিলেক্ট কৰিব দিব আপুনি কোনটো ডিপাৰ্টমেন্টৰ পৰা আপুনি এপ্লাই কৰি আছে এইটো ডিপাৰ্টমেন্ট আপুনি সিলেক্ট কৰিব সিলেক্ট এৰিয়া যেটো ওয়ার্ক এৰিয়া হয় এখানে আপুনি সিলেক্ট কৰিব এটা বেসিক ডিটেইলস আছে এখানে আপুনি ফিল আপ কৰিব কৰি কিনে তলত চাব আপুনি ক্যাপচাৰটো তাতে আপোনাৰ ভ্যালিড এটা মোবাইল নাম্বাৰ এন্ড আপুনি ইমেইল আইডি দিব যেটোত আপুনি ৰেজিষ্ট্ৰেচন মানে এপ্লিকেশন নাম্বাৰটো এন্ড ৰেজিষ্ট্ৰেচন নাম্বাৰটো লগত আপোনাৰ পাসওয়ার্ড আপুনি ৰিসিভ কৰিব যেটো আপোনাৰ ডেট অফ বাৰ্থ হয় পাসওয়ার্ড আপুনি লগইন কৰোতে ইউজ কৰিব লাগিব যেটো সিকিউৰিটি ক্যাপচাৰ কোড দিয়া আছে এটা আপুনি ইউজ কৰিব লাগিব এটা কৰি কিনে সাবমিট কৰিব লাগিব আৰু সাবমিট কৰাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত য'ত দিয়া আছে এপ্লিকেন্ট লগইন অপশনটো দিয়া আছে তাতে আপুনি জাস্ট এটা ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত যেটো আপোনাৰ লগইন পেজ হয় এটা ওপেন হৈ যাব তাতে আপুনি ওপৰত চাওক এপ্লিকেন্ট দিয়া আছে এপ্লিকেন্ট যেটো এপ্লিকেশন নাম্বাৰ আছে লগত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে যিকোনো এটা আপুনি ইউজ কৰিব পাৰে কৰি কিনে আপোনাৰ ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰিব পাৰে যেটা আপুনি ইউজ কৰিব পাৰে এন্টাৰ দা ৰেজিষ্ট্ৰেচন নাম্বাৰ বা আপোনাৰ ইমেইল আইডি বা মেছেজত যেটা আপুনি ৰিসিভ কৰিছে কিনে ডিটেইলস দিব এখানে আপনি আপোনাৰ ডেট অফ বাৰ্থ দিব দিয়াৰ পিছত আপুনি সিকিউৰিটি যেটো কোড আছে এটা আপুনি এতে ফিল আপ কৰিব লাগিব আৰু কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব আৰু আফটাৰ লগইন আপোনাৰ যদি এপ্লিকেশন ফৰ্ম হয় এটা আপুনি ফিল আপ কৰিব লাগিব এন্ড আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস কিনে আপলোড কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব পাৰিব তাৰ আগতে আপোনাৰ যদি এপ্লিকেশন ফি দিয়া আছে যদি এপ্লিকেবল হয় আপুনি পেমেন্ট খিনি কমপ্লিট কৰি কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব যেনেকৈ মোৰ তাত এতিয়া ডকুমেন্টস নাই সেইকাৰণে মই আপোনাক গুটেখিনি প্ৰসেস দেখাব পৰা নাই তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব